হয়, আজি এইখন ভিডিঅ'ত দেখুৱাম যে আপুনি কেনেকৈ দুখন হোৱাটছআপ, দুখন ফেচবুক আপোনাৰ মোবাইলত চলাব। আপুনি হোৱাটছআপ এখন থকাৰ উপৰি আপুনি আৰু এটা হোৱাটছআপ খুলিব পাৰিব। ইয়াৰ বাবে আপুনি মোৰ অলৰেডি একাউণ্ট খোলা আছে হোৱাটছআপ। এইটো মোৰ পুৰণা হোৱাটছআপ হয়। এতিয়া মই নতুনকৈ হোৱাটছআপ আৰু এটা বেলেগ নম্বৰত খুলিবলৈ হ'লে মই প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ চাৰ্চ কৰিব পেৰেলাৰ স্পেচ। পেৰেলাৰ স্পেচ চাৰ্চ কৰাৰ লগে লগে ইয়াত দেখা পাব পেৰেলাৰ স্পেচ মাল্টিপল একাউণ্টছ। ইয়াত ক্লিক কৰি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে পেজটো খুলি যাব। ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ইয়াত এনেকুৱা এটা পেজ ওলোৱাৰ পাছত আপুনি এড এপ প্লাছ যিটো চিন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাব আপুনি যিবোৰ এপছ চলাই আছে আপোনাৰ মোবাইলত, এই গোটেইখিনি ইয়াত সোমাই আছে। ইয়াত আপুনি হোৱাটছআপ যদি খুলিব বিচাৰে নতুন নাম্বাৰত, তেনেহ'লে হোৱাটছআপত ক্লিক কৰিব। ফেচবুক খুলিব বিচাৰে ফেচবুকত ক্লিক কৰিব। মই হোৱাটছআপত ক্লিক কৰি দেখুৱাই আছোঁ। এড টু পেৰেলাল স্পেচত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত হোৱাটছআপখন আহি যাব। অহাৰ লগে লগে আপুনি হোৱাটছআপত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ সময় লাগিব। তাৰপিছত এনেকুৱা এটা পেজ ওলাই আহিব। এগ্ৰি এণ্ড কণ্টিনিউত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যিটো নাম্বাৰত হোৱাটছআপ খুলিব বিচাৰে সেই নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ইয়াত অ'কে ক্লিক কৰিব। নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত OTP এখন আহিব। OTP অহাৰ লগে লগে আপুনি OTPখন ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত আপোনাৰ নিজৰ নামটো এণ্টাৰ কৰি দিব। নেক্সটত ক্লিক কৰিব। চাওক মোৰ নতুন একাউণ্ট হৈ গ'ল। এনেদৰে আপুনি আপোনাৰ মোবাইলত দুখন হোৱাটছআপ চলাব পাৰিব। মোৰ পেৰেলাল স্পেচৰ মোৰ মোবাইল নাম্বাৰটো দেখুৱাই আছোঁ। কাৰণ মোৰ এইটো নাম্বাৰত একাউণ্ট হৈছে।
আৰু মোৰ আগৰ একাউণ্ট হোৱাটছআপৰ একাউণ্ট হৈছে এইটো নম্বৰত খোলা আছে। তেনেহ'লে এনেকৈ আপুনি আপোনাৰ মোবাইলত দুখন হোৱাটছআপ, দুখন ফেচবুক চলাব পাৰিব। থ্যাংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'।